মৰমৰ শিল্পী জুবিন দা আমাৰ মাজত নাই, গতিকে আমাৰ বিত্তগ্ৰুপ সৰ্থেবাৰীৰ তৰফৰ পৰা আমি দুমাহ যেতিয়া জুবিন দাৰ পৰলোক প্ৰাপ্তি ঘটিছিলে তেতিয়া এক পৰিকল্পনা কৰিছিলো যে জুবিন দাৰ এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিম আৰু তাৰ বাবে গ্ৰন্থমেলাৰ বাকৰি অন্যতম জেগা বুলি আমি বিবেচিত কৰিলো। আমাৰ গোটেইখিনি সদস্য আলোচনা কৰিলে আৰু গ্ৰন্থমেলাৰ প্ৰথম দিনটো সেইকাৰণে জুবিন দাৰ বাবে এক বিশেষ অনুষ্ঠান ৰাখিলো আৰু তেখেতক আমি শ্ৰদ্ধা জ্ঞাপন কৰিলো আৰু ৰাইজৰ সুবিধাৰ্থে আমি জুবিন দাৰ যিখন জুবিন ক্ষেত্ৰ, সোণাপুৰৰ জুবিন ক্ষেত্ৰ, তাৰ ৰেপ্লিকা এটা আমি ইয়াত বনাইছো। সকলোৱে আহক, জুবিন দাৰ যিসকলে সোণাপুৰলৈ যাব পৰা নাই অন্ততঃ তেখেতসকলে এটা জুবিন ক্ষেত্ৰৰ ভিউ ইয়াতে পাব। আৰু আজি ভাল লাগিছে যে প্ৰতিখন স্কুলৰ পৰা স্থানীয় মানে ৰাইজ, ছাত্ৰ ছাত্ৰী সকলোৱে নিজে ওলাই আহিছে আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু গ্ৰন্থমেলাৰ এক অন্য মাত্ৰা দিছে। তাৰ বাবে আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ অনুষ্ঠানটো সফল হোৱা বুলি আমি অনুভৱ কৰিছো, যিটো সঁচাকে ভাল লগা বিষয়। আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ যিখিনি ৰাইজৰ আমি সহায় সহযোগ পাইছো বা আমাৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত আমাৰ মায়াবিনী গীতেৰে আৰু প্ৰতিদিন গীতেৰে আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলো জুবিন দাক। আমাৰ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলো। আচলতে আমাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আৰু তেখেতে মানে কি কৈছিলে যে কিতাপ নপঢ়া জাতিক মানে গামোচাই বচাব নোৱাৰে, আৰু তাৰ মানে কি এটা প্ৰত্যক্ষ উদাহৰণ যে ইয়াত মানুহখিনি আহিছে আৰু প্ৰতিজন মানুহে এবাৰ এবাৰ হলেও আমাৰ বিপণীসমূহৰ ভিতৰত গৈ অন্ততঃ তেখেতসকলে চাইছে, লিৰিকি বিদাৰি চাইছে, কিতাপ কিনিছে নিকিছে সেইটো বাৰু পিছৰ এটা কথা, কিন্তু তেখেতসকলে যে কিতাপখিনি লিৰিকি বিদাৰি চাইছে আজিৰ মোবাইলৰ যুগত এইটো এটা মানে কি বহুত ডাঙৰ কথা। আৰু তেখেতসকলক মই আমাৰ এই অনুষ্ঠানটোত যিখিনি সহযোগিতা কৰিছে তেখেতক আমাৰ গ্ৰুপৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকক চেনেল যোগে এই বাৰ্তাখিনি প্ৰচাৰ কৰাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। হয় হয়, আৰু আমাৰ এই যিখন গ্ৰন্থমেলা লাহে লাহে মানে কি আমাৰ এই গ্ৰন্থমেলাখন আপগ্ৰেড হৈ গৈ আছে। ইয়াৰ আগতে যেনেকুৱা আছিলে আপোনালোকে দেখিছিলে, আৰু এতিয়া এই সময়ত আমাৰ এই সৰুক্ষেত্ৰী গ্ৰন্থমেলাখন অষ্টাদশ বাৰ্ষিক এইবাৰ আমি যথেষ্ট উৎসাহিত হৈছো আৰু বিপণীসমূহৰ স্বত্বাধিকাৰীসকলে আমাক নিজে নিজে যোগাযোগ কৰিছে। অৱশ্যে তেখেতসকলে এই কাৰণে যোগাযোগ কৰিছে যে তেখেতসকলে ইয়াত মানে কি কিতাপৰ যিখিনি চাহিদা বা তেখেতসকলে মানে আমাৰ ৰাইজৰ পৰা সেইখিনি পাইছে চাহিদা, ইয়াত আমাৰ কিতাপৰ চাহিদা বাঢ়িছে বুলি তেখেতসকলে অনুভৱ কৰিছে। নিশ্চয় ভাল পাইছে, নিশ্চয় পাইছে, সঁহাৰি ভাল পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।